Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিওটোত দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 1 আমাৰ পৰিয়াল এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে গোটেইখিনি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো চাবা। যদি তোমালোকে ভিডিওটো ভাল পোৱা তেন্তে ভিডিওটো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিওটো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে সমু উত্তৰ দিয়া। ইয়াত ক নম্বৰ প্ৰশ্নটোত কি কৈছে পৰিয়াল কাক বোলে। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। মা দেউতা ভাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা একক পৰিয়ালত কোন কোন সদস্য থাকে। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একক পৰিয়ালত থাকে। এতিয়া পিছৰ প্ৰশ্ন গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা যৌথ পৰিয়ালত কোন কোন সদস্য থাকে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। যৌথ পৰিয়ালত ককা আইতাক বৰ দেউতাক বৰ মাক খুৰাক খুৰীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলত দিয়া শব্দবোৰেৰে খালি ঠাই পূৰ কৰা। ইয়াত আমাক তিনিটা শব্দ দিছে। এই শব্দবোৰেৰে আমাক ক খ গ এই খালি ঠাইসমূহ পূৰ কৰিবলৈ কৈছে। এতিয়া ক নম্বৰ খালি ঠাইটোত তোমালোকে কি লিখিব লাগিব চোৱা পৰিয়াল সমাজৰ প্ৰাথমিক গোট। তোমালোকে খালি ঠাইত প্ৰাথমিক লিখিব লাগিব। তাৰ পিছত খ নম্বৰ খালি ঠাইটোত তোমালোকে খালি ঠাইত মিলা প্ৰীতি লিখিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব লাগে। তাৰ পিছত গ নম্বৰ খালি ঠাইটোত তোমালোকে সহায় লিখিব লাগিব। পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে। তোমালোকে এই ধৰণে 2 নম্বৰ খালি ঠাইসমূহ পূৰ কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা। এই প্ৰশ্নটোৰ উত্তৰ মই লিখি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন মৰমেৰে লয়। জ্যেষ্ঠজনক সন্মান জনায় আৰু ঘৰখনৰ সকলোৱে ইজনে সিজনক কাম কাজত সহায় কৰি আদৰ যতন লয়। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সম্পৰ্কটো এটা শব্দত লিখা। মাকৰ ভায়েকক আমি কি বুলি কওঁ মামা বুলি কওঁ। তোমালোকে উত্তৰত মামা বুলি লিখিব লাগিব। তাৰ পিছত খ নম্বৰটোত দেউতাৰ ককায়েক এইটো তোমালোকে বৰ দেউতা লিখিব লাগিব। দেউতাৰ ককায়েকক আমি বৰ দেউতা বুলি কওঁ। তাৰ পিছত খুৰাৰ ল'ৰাক আমি ভাইটি বা দাদা বুলি কওঁ। গতিকে তোমালোকে ভাইটি বা দাদা লিখিব লাগিব। তাৰ পিছত ঘ নম্বৰটো আছিলে মাহীৰ ছোৱালী এইটো তোমালোকে বাইদেউ বা ভণ্টি লিখিব লাগিব। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটোত কি কৈছিলে আমাক ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা। তোমালোকে যিকোনো এবিধ বাচনৰ ছবি আঁকিব পাৰিবা। মই ইয়াত উদাহৰণস্বৰূপে এটা চামুচৰ ছবি দিছো। তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 1 আমাৰ পৰিয়াল এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছিলে গোটেইখিনি ভিডিওটোত আলোচনা কৰিলো। আশা ৰাখিছো তোমালোকে ভিডিওটো ভাল পাইছা। যদি তোমালোকে ভিডিওটো ভাল পাইছা তেন্তে ভিডিওটো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ। থেংক ইউ।